এয়া যোৰহাট টাউনৰ বিহু বজাৰ হুলস্থুলীয়া পৰিৱেশ শুনিছেই ন আপোনালোকে। আজি বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ এখন মিটিং আছিলে, সেইখনো হৈ গ'ল। পদযাত্ৰা আছিলে, পদযাত্ৰাত মহিলাসকলে জইন কৰিছিলে। আৰু এতিয়া যোৰহাটত এইটো মই এটি ৰোড দেখাইছোঁ। এটি ৰোডত এতিয়া 4টা বজাত পূৰা ভিৰ হৈ আছে ৰাস্তাত। বিশেষকৈ মিটিংখনো ভাগিছে। মানুহখিনিক আপোনালোকে দেখিছে, এই মহিলাসকলে বজাৰ কৰিছে। এইটো এটি ৰোডৰ এটা পৰিৱেশ দেখুৱাইছোঁ মই। ইয়াত সকলোবিলাক দোকানী সম্পূৰ্ণৰূপে ভিৰ হৈ আছে। আপুনি কোনো এটা দিশতে চাব নোৱাৰে, সকলো দোকান বজাৰ সকলোতে বহুত ভিৰ। এতিয়া মই এইটো এটি ৰোডত আছোঁ আৰু এতিয়া মই JB ৰোডত সোমাম। JB ৰোডতো একেটা অৱস্থাই, দেখিছেই নহয় মানুহৰ কিমান ভিৰ। এইফালেদি মই JB ৰোডত সোমাইছোঁ। এতিয়া মই বিশেষ এটা কামত মই ৰিক্সালৈ আহি আছোঁ। ৰিক্সালৈ আহি থাকোঁতে মই দেখিছোঁ শাক পাচলি বজাৰৰ পৰা আদি কৰি আপোনাৰ চিৰা মুড়ি এইবিলাক জলপানৰ দোকানটো সম্পূৰ্ণৰূপে মানুহ ভিৰ হৈ আছে। শাক পাচলিৰ দোকানটো আছে। ইয়াৰ মানুহবিলাক দেখিছে, প্ৰত্যেকখন দোকানতে মানুহৰ ভিৰ হৈছে। যাবলৈ ৰাস্তাত একেবাৰে মানে ঠায়ে নাইকিয়া নিচিনা, পৰুৱা যেনেকৈ মানে ভিৰ লাগে তেনেকুৱা ধৰণৰ মানুহৰ ভিৰ হৈছে। গড়আলিৰ কথাটো নকওঁৱেই মই এটি ৰোডত আছোঁ। এটি ৰোডটো আপোনালোকক দেখাইছোঁ। পিছত মই গড়আলিটো আপোনালোকক দেখুৱাম। মোৰ এই ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আজি মই যোৰহাট নগৰখন দেখুৱালোঁ, কেনেকুৱা লাগিলে ক'ব।